অসমৰ নতুনকৈ ৯২খন হাইস্কুলক হাই ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰা হৈছে আৰু এই সম্পৰ্কীয় এটা অৰ্ডাৰ যোৱাকালি প্ৰকাশ পাইছে আৰু সেই অৰ্ডাৰটোকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু গম পাব ইয়াতে কোনকেইখন স্কুলক হাইস্কুলৰ পৰা হাই ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰা হৈছে। আৰু যদিহে চেনেলটোতে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো আহক এতিয়া আমি কোনকেইখন হাইস্কুলকনো হাই ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা হ'ল চাওঁ। তো ইয়াত দেখিছে আপোনালোকে এইটো হৈছে আমাৰ অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা প্ৰকাশ পোৱা এটা অৰ্ডাৰ আৰু ইয়াত লিখা আছে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট এপ্ৰুভেল একৰ্ডেড ইন ফাইল নম্বৰ চৰকাৰৰ এইটো ফাইল নম্বৰৰ জৰিয়তে যিটো এপ্ৰুভেল আহিছিলে আৰু এপ্ৰুভেলৰ ডেট আছিল 21 এপ্ৰিল 2025। দ্য ফলোয়িং হাইস্কুল আৰ হিয়াৰ বাই আপগ্ৰেডেড টু হাই ছেকেণ্ডাৰী স্কুল ছাবজেক্ট টু ফালফিলমেণ্ট অফ ফলোয়িং ক্ৰাইটেৰিয়াৰ কণ্ডিশ্যন। তলত যিকেইখন স্কুলৰ নাম পাম আমি সেইকেইখনক হাই ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰা হৈছে, কিন্তু এই ক্ষেত্ৰত কেইটামান কণ্ডিশ্যন মানিব লাগিব। প্ৰথমতে দেয়াৰ শুড নট বি এনি আমালগেমেশ্যন প্ৰপ'জেল। যিখন স্কুলক হাই ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰা হৈছে সেইখন স্কুলত এগেইনষ্টত কোনো ধৰণৰ আমালগেমেশ্যন বা সংলগ্নীকৰণৰ কোনো ধৰণৰ প্ৰপ'জেল থাকিব নালাগিব। দেয়াৰ শুড বি মিনিমাম 2 এডিশ্যনেল ক্লাছৰুম এভেইলেবল আৰু মিনিমাম 2টা এডিশ্যনেল ক্লাছৰুম থাকিব লাগিব। The school must have minimum 4 graduate teacher having post graduate degree in minimum 4 core subject. 4টা compulsory subjectত master degree থকা graduate teacher থাকিব লাগিব আৰু no new post shall be created for the purpose। আৰু এইটো কাৰণে হাই ছেকেণ্ডাৰী খোলাৰ কাৰণে কোনো ধৰণৰ নতুন পোষ্ট সৃষ্টি কৰা নহ'ব। No financial grant shall be provided to the upgraded school। আৰু আপগ্ৰেড হোৱা স্কুলখনক কোনো ধৰণৰ বিত্তীয় সাহায্য দিয়া নহ'ব। দ্য স্কুল মাষ্ট গিভ আণ্ডাৰটেকিং ডেট দে উইল ৰান হাই ছেকেণ্ডাৰী ক্লাছেছ উইথ দ্য এক্সিষ্টিং কোৱালিফাইড ফেকাল্টি হেভিং পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। আৰু স্কুলে আণ্ডাৰটেকিং দিব লাগিব যে তেওঁলোকৰ যিখিনি বৰ্তমান এক্সিষ্টিং ষ্টাফ আছে সেইখিনিৰ দ্বাৰাই তেওঁলোকৰ হাই ছেকেণ্ডাৰী ক্লাছেছবিলাক চলাব। তো আহক এতিয়া চাওক কোনকেইখন স্কুলক হাই ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা হৈছে। প্ৰথমতে আছে বাক্সা ডিষ্ট্ৰিক্টত আছে নেহৰু আঞ্চলিক হাইস্কুল দেৱচৰা আৰু নতুন নেম নেহৰু আঞ্চলিক হাই ছেকেণ্ডাৰী স্কুল দেৱচৰা। তাৰপিছত শিঙিমাৰী হাইস্কুল শিঙিমাৰী হাই ছেকেণ্ডাৰী স্কুল হ'ল। বৰপেটা ডিষ্ট্ৰিক্টত আছে ঢাকুৱা হাইস্কুল ঢাকুৱা হাই ছেকেণ্ডাৰী স্কুল হ'ল। MA বাটেন হাইস্কুল এতিয়া MA বাটেন হাই ছেকেণ্ডাৰী স্কুল হ'ল। বৰপেটাত কেওকুচি হাইস্কুল কেওকুচি হাই ছেকেণ্ডাৰী স্কুল হ'ল। তাৰপিছত চেনিমাৰী আজাদ মেমৰিয়েল হাইস্কুল এইখন চেনিমাৰী আজাদ মেমৰিয়েল হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল হ'ল। বৰপেটাত আকৌ এখন আছে দিঘিৰপাম হাইস্কুল দিঘিৰপাম হাই ছেকেণ্ডাৰী স্কুল হ'ল। আৰু বিশ্বনাথ জিলাত আছে বৰগাং হাইস্কুল বৰগাং হাই ছেকেণ্ডাৰী স্কুল। তাৰপিছত বাপুজী হাইস্কুল বাপুজী হাই ছেকেণ্ডাৰী স্কুল। নেক্সট চিপাৰিয়া হাইস্কুল চিপাৰিয়া হাই ছেকেণ্ডাৰী স্কুল। শ্বহীদ মুকুন্দ কাকতি হাইস্কুল শ্বহীদ মুকুন্দ কাকতি হাই ছেকেণ্ডাৰী স্কুল। আৰু ষ্ট্ৰীম থাকিব ইয়াত আৰ্টছ ছায়েন্স কোনখন স্কুলত কি ষ্ট্ৰীম থাকিব ইয়াত দিয়া আছে। শ্বহীদ মুকুন্দ কাকতি হাইস্কুলখনত ইয়াতে আৰ্টছ আৰু ছায়েন্স দুটা ষ্ট্ৰীমে থাকিব। বঙাইগাঁও আমগুৰি লাটুগুৰি হাইস্কুল ইয়াতে নতুন নাম হ'ব আমগুৰি লতিবাৰী হাই ছেকেণ্ডাৰী স্কুল আৰু ষ্ট্ৰীম থাকিব আৰ্টছ। বাকীখন গোটেইখন এতিয়ালৈকে আৰ্টছতে পাইছোঁ, অকল যিখন শ্বহীদ মুকুন্দ কাকতি হাই ছেকেণ্ডাৰী স্কুল বিশ্বনাথত আছে ইয়াতে আৰ্টছ আৰু ছায়েন্স দুটাই থাকিব। নেক্সট বঙাইগাঁৱত আৰু এখন আছে জ্ঞানচকী হাইস্কুল জ্ঞানচকী হাই ছেকেণ্ডাৰী স্কুল আৰ্টছ ষ্ট্ৰীমৰ কাৰণে। কাছাৰত আছে বাম বিদ্যাপীঠ হাইস্কুল বাম বিদ্যাপীঠ হাই ছেকেণ্ডাৰী স্কুল। তো ইয়াতে মই গোটেইখন লিষ্টৰ গোটেই নামবিলাক মাতি নাযাওঁ, ইয়াতে আপোনালোকে গম পাব চাই গ'লে। কাছাৰত 1 2 3 4 5 5খন আছে কাছাৰত কোনকেইখন আছে ইয়াতে আপুনি স্ক্ৰীণত দেখিছে। তাৰপিছত চৰাইদেউত আছে 2খন চিৰাঙত আছে 2খন আৰু দৰঙত আছে 2খন দৰঙত আছে কুঁৱৰী পুখুৰী হাই ছেকেণ্ডাৰী স্কুল। আৰু ধেমাজিত আছে দৰঙত এখন আছে। তাৰপিছত ধেমাজিত এখন আছে ফ্ৰণ্টিয়াৰ ইউনাইটেড হাইস্কুল। ধুবুৰীত আছে 2খন ধুবুৰীতো 2খন আছে হাই ছেকেণ্ডাৰী স্কুল নতুনকৈ হোৱা।
তাৰপিছত ডিব্ৰুগড়ত আছে 3খন, গোৱালপাৰাত আছে 5খন, ৰাখলডুবি, নিচানগ্ৰাম, ধূপধৰা, নেহৰু বিদ্যাপীঠ, টেঙাহলা, গোলাঘাটত আছে 1খন, তাৰপিছত যোৰহাটত আছে 6খন আছে যোৰহাটত, জৱাহৰলাল নেহৰু, পুৰণিমাৰী, চেনিজান, গটাঙা, ৰেৱকান্ত বৰুৱা, যোৰহাট, নামককিলা হাইস্কুল, গোটেইবিলাক আৰ্টছৰ। মাজুলীতো 6খন আছে, 6খন হাই ছেকেণ্ডাৰী স্কুললৈ কনভাৰ্ট কৰা হৈছে। আৰু কামৰূপ ৰুৰেলতো ভালেকেইখন আছে। ইয়াতে আছে গোবৰ্ধন, লৰাকহৰা, বিটি হাইস্কুল, ঘৰামৰা, চমৰীয়া, তাৰাবাৰী আঞ্চলিক, পুপ্পাৰ মদাৰতলা, জাৰাবৰী আঞ্চলিক, তাৰপিছত PMC নাহিৰা, গুইমাৰা, জয়ন্তীপুৰ, চিংৰা, পলাকবাৰী গাৰ্লছ, PMC বকো, আমিনগাঁও হাইস্কুল, আৰু গুৱাহাটীত আছে নাৰেংগী, পলাকবাৰী আঞ্চলিক হাইস্কুল, কাহিলীপাৰা হাইস্কুল। কাৰ্বি আংলঙত 1খন আছে। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙতো 1খন আছে, খেৰণী হাইস্কুল হাই ছেকেণ্ডাৰী হৈছে। কৰিমগঞ্জতো 1খন আছে, লখিমপুৰত 2খন, মৰিগাঁৱত 2খন, নগাঁৱত 3খন, হোজাইত 6খন আছে হোজাইত, শংকৰদেৱ হাইস্কুল আমবাৰী, শ্ৰী নৰসিংহ। তাৰপিছত নলবাৰীত 1খন আছে, শিৱসাগৰত আছে 3খন, ৰিচাং ৰাজাবাৰী, বনগড়, খনাখৰা। তাৰপিছত শোণিতপুৰত আছে 2খন, 3খন আছে শোণিতপুৰত, আৰু তাৰে এখন শোণিতপুৰ নৰ্থ জামুগুৰি হাইস্কুল। এইখনত নৰ্থ জামুগুৰি হাই ছেকেণ্ডাৰী স্কুল হ'ল, আৰ্টছ আৰু ছায়েন্স দুটাই থাকিব। আৰু খনাখৰা হাইস্কুলত ছায়েন্সৰ ষ্ট্ৰীম থাকিব। তাৰপিছত ঢাকুৱা হাইস্কুল, ওদালগুৰিত আছে 2খন। তো এইকেইখন টোটেল আমাৰ চৰকাৰে যি হাইস্কুলৰ পৰা হাই ছেকেণ্ডাৰীলৈকে আপগ্ৰেড কৰিলে, তো যিকেইখন হাই ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা হৈছে তাত এতিয়া হাই ছেকেণ্ডাৰী ক্লাছেছ আৰম্ভ হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত অন্য এটা বিষয় লৈ আহিম। থেংক ইউ।